ড্ৰেগত শোকাবহ ঘটনা বিদ্যুৎপৃষ্ট হৈ এজন নিহত আৰু আহত এজন ড্ৰেগাঁও নাহৰণিত এই ঘটনা 11 কেভিৰ বিদ্যুতৰ নতুন সংযোগৰ কাম কৰি থকাৰ অৱস্থাত এই ঘটনা 11 কেভিৰ কাম কৰি থকাৰ সময়ত তলেদি যোৱা 220 ভল্টৰ তাঁৰত কৰ্তন কৰা হোৱা নাছিল বিদ্যুতৰ প্ৰৱাহ কোনো ধৰণৰ ছেফটিৰ ব্যৱহাৰ নকৰাকৈ ঠিকাদাৰে বনোৱা লগাইছিল কাম কৰিবলৈ কাম কৰাৰ সময়ত বিদ্যুৎ বিভাগৰ কোনো অনুমতি লোৱা নাছিল ঠিকাদাৰ কৰ্তৃপক্ষই সেয়েহে কৰ্তন হোৱা নাছিল তলেদি যোৱা 220 ভল্টৰ বিদ্যুতৰ প্ৰৱাহ সম্পূৰ্ণ ঠিকাদাৰী পক্ষৰ গাফিলতিৰ বাবেই সংঘটিত হয় এই শোকাবহ ঘটনা নিহত আৰু আহত এজনৰো নাম এতিয়ালৈকে জানিব পৰা হোৱা নাই আহতজনক ততাতৈয়াকৈ গোলাঘাটৰ চিকিৎসালয়লৈ প্ৰেৰণ ইপিনে ইয়াৰ প্ৰতিবাদত উত্তেজিত জনতাই ৰঙাগড়া তিনিআলিত অৱৰোধ কৰে নিউজ টেক্স ৰিপৰ্ট ড্ৰেগাঁও খবৰ থকা অৱস্থাত আমি মানে আচৰিত হৈছিলোঁ তলতে লাইন থকাৰ অৱস্থাত তেওঁলোকে ওপৰত কি কেনেধৰণে কাম কৰিছে এজনক মই সকীয়াইও দিছিলোঁ যে লাইনটোতো আছে তেনেকুৱা অৱস্থাত তোমালোকে যে কাম কৰি আছে সিহঁতে কোনো ৰেচপণ্ড নকৰিলে কথাষাৰ তাৰপিছত ভাবিলোঁ যে তেনেকৈ মোৰ এক্সপিৰিয়েঞ্চ আছে চাগে কৰিব জানে তেনেকৈ কৰিছে চাগে কিন্তু তাৰ পাছত মই মানে বাহিৰলৈ গুচি গ'লোঁ পাছফালে গুচি গ'লোঁ যেতিয়া চিঞৰ বাখৰ খুব হৈছে তেতিয়া আৰু দেখিছোঁ ই আহি পেলাই আৰু এজন এটা পোষ্টৰ পৰা সৰি পৰিছে এজন মানে আমাৰ মানে ঘৰৰ সন্মুখতে ওলমি আছে বাদুলি ওলমি তাৰপিছত তেওঁক আৰু লৰালৰিকৈ মানে বাকী সিহঁতৰ লগৰখিনিও আহি পেলাই ৰছী লগাই পেলাই নমাইছে তেওঁ অৱশ্যে অলৰেডি ডেড হৈছে আৰু ইজন যোৰহাটলৈ নিছে নেকি তেওঁ খুব গোলাঘাটলৈ নিছে তেওঁ খুব সম্ভৱ বাচিব পাৰে কিন্তু তেওঁ কিকাৰণে হৈছে বুলি ভাবে আপুনি গোটেই সমগ্ৰ দেখিছিলে আপুনি আছে মই মানে পাছতহে দেখিছোঁ দেই প্ৰথম অৱস্থাত লাইনত যেতিয়া কাম কৰি আছিলে তেতিয়া তেওঁলোকক এজনক মই সকীয়াইও দিছিলোঁ যে লাইন থকাৰ অৱস্থাত তোমালোকে যে এইবিলাক কাম কৰি আছে তাৰপৰা সিহঁতে নেমাতিলে আৰু এইবিলাক মানে কি আৰু একেবাৰে অজ্ঞাত ল'ৰা মানে সিহঁতে এই কাম কৰিবহে জানে তাৰ বাহিৰে অন্য একো নাজানে তেনেকুৱা এটাই বোধ হ'ল তাৰপিছত কণ্ট্ৰেক্টৰ যিজন আছে তেখেতকো দেখা নাই আমি ভাবিছোঁ তেওঁলোকৰ এইবোৰ এক্সপিৰিয়েঞ্চ আছে চাগে কৰিব জানে তেনেধৰণে কৰিছে চাগে স্থানীয় কণ্ট্ৰেক্টৰ আছে নেকি কি ক'লে স্থানীয় কোনোবা কণ্ট্ৰেক্টৰ আছে নেকি নাই ইয়াত ছেফটি বেল্ট তেওঁলোকে লগাইছিল নাই ছেফটি বেল্ট আছিল নাই যিবিলাক ৱৰ্কাৰ্ছে কাম কৰি আছিলে ছেফটি বেল্ট নাই দেখাত নাই একো নাই